দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, য'ত স্পষ্টকৈ উল্লেখ কৰা হৈছে সৰ্বভাৰতীয় নিট পৰীক্ষাৰ ক্ষেত্ৰত কেৱল আজমল ফাউণ্ডেশ্যনৰ কথা চৰ্চা কৰি থাকিলেই নহ'ব, কিয়নো ৰাজ্যিক যুৱ আয়োগৰ নেতৃত্বত বিনামূলীয়াকৈ দিয়া কোচিঙত এতিয়া অসমৰ বহু শিক্ষাৰ্থীয়ে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, সেইসমূহৰ চৰ্চাৰ প্ৰয়োজনীয়তা আছে। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। আজমল ফাউণ্ডেশ্যনক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক যুৱ আয়োগে। ৰাজ্যিক যুৱ আয়োগৰ অধীনত বিনামূলীয়াকৈ প্ৰশিক্ষণ লোৱা শিক্ষাৰ্থীৰ সৰ্বভাৰতীয় নিট পৰীক্ষাত সাফল্য। আজমল ফাউণ্ডেশ্যন নহয়, এইবাৰ অসম ৰাজ্যিক যুৱ আয়োগৰ সহায়ত নিটত কোচিং কৰা শিক্ষাৰ্থীয়ে সাফল্য অৰ্জন কৰিছে। ৰাজ্য চৰকাৰে আগবঢ়াইছে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে লগ লাগি যুৱ আয়োগে কৰি আহিছে প্ৰশংসনীয় কাম। ৰাজ্যিক যুৱ আয়োগৰ এই প্ৰচেষ্টাৰ চৰ্চাৰ প্ৰয়োজনীয়তা আছে। যুৱ আয়োগৰ এই প্ৰচেষ্টাৰ চৰ্চাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰশিক্ষণ শিবিৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে কঢ়িয়াইছে সুনাম আৰু বিনামূলীয়াকৈ এই প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। 130 জনে পাইছে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙতো চিট পাইছে বহুকেইজনে। ডিব্ৰুগড় কেন্দ্ৰৰ 220 জনৰ ভিতৰত 130 জনেই সাফল্য লাভ কৰিছে। ডিব্ৰুগড়ৰ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাব মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক যুৱ আয়োগৰ নেতৃত্বত বিনামূলীয়াকৈ ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীসকলক আগবঢ়োৱা হৈছিল এই কোচিং, আৰু তাৰ পাছতেই 220 জনৰ ভিতৰত 130 জনেই লাভ কৰিছে মেডিকেলত চিট। ইয়াৰে ভিতৰত 3 জনে এইমছতো চিট পাইছে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে যুৱ আয়োগৰ প্ৰচেষ্টাত ইতিমধ্যে বহু শিক্ষাৰ্থীয়ে সুবিধা লাভ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত আজমল ফাউণ্ডেশ্যনৰ চৰ্চাৰ সমান্তৰালকৈ ৰাজ্যিক যুৱ আয়োগৰ প্ৰশংসাও কৰিব লাগে বুলি প্ৰয়োজনীয়তা আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি কি মন্তব্য কৰিছিল সেই মন্তব্য শুনাই লৈছোঁ। এটা নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰোঁ। কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলোঁ, আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলোঁ যে আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ। বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছোঁ। তেজপুৰটো নতুন, ডিব্ৰুগড়টো পুৰণা। ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছোঁ। আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত, তাৰে 130 গৰাকী ষ্টুডেণ্টেই মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত চিট পাইছে। আৰু এই 153 গৰাকীৰ ভিতৰত 3 জনে এইমছতো চিট পাইছে। গতিকে চৰকাৰৰ পৰা আমি যিটো এটা প্ৰয়াস আৰম্ভ কৰিছিলোঁ যে এইটো আজমল ফাউণ্ডেশ্যনে চব কৰে, তেনেকুৱা এটা হ'ব নালাগে। ৰাজ্যিক যুৱ আয়োগৰ ফালৰ পৰা আমি ডিব্ৰুগড়ত যিটো আৰম্ভ কৰিছিলোঁ, সি এইবাৰ 220 জন ষ্টুডেণ্টৰ ভিতৰত 153 জনক পাছ কৰাইছে। আৰু বৰ্তমান প্ৰায় 600 ষ্টুডেণ্টে ডিব্ৰুগড়ত চৰকাৰী প্ৰশিক্ষণৰ সুবিধা লৈ আছে। এটি যে খুব এটা প্ৰফেশ্যনেলি কৰা হয়। তেজপুৰত CSRL বুলি এটাৰ লগত আমি লগ লাগি কৰি আছোঁ, আৰু এই বছৰতে নলবাৰী, শিলচৰ আৰু যোৰহাটতো ৰাজ্যিক যুৱ আয়োগে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰোঁ। কিন্তু
আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলোঁ আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলোঁ যে আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ। বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছোঁ। তেজপুৰটো নতুন, ডিব্ৰুগড়টো পুৰণা। ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছোঁ আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত, তাৰে 130 গৰাকী ষ্টুডেণ্টেই মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত ছিট পাইছে আৰু এই 153 গৰাকীৰ ভিতৰত 3জনে এইমছতো ছিট পাইছে। গতিকে চৰকাৰৰ পৰা আমি যিটো এটা প্ৰয়াস আৰম্ভ কৰিছিলোঁ যে এইটো আজমল ফাউণ্ডেশ্যনে চব কৰে তেনেকুৱা এটা হ'ব নালাগে, ৰাজ্যিক যুৱ আয়োগৰ ফালৰ পৰা আমি ডিব্ৰুগড়ত যিটো আৰম্ভ কৰিছিলোঁ সি এবাৰ 220 জন ষ্টুডেণ্টৰ ভিতৰত 153 জনক পাৰ কৰাইছে বা পাছ কৰাইছে আৰু বৰ্তমান প্ৰায় 600 ষ্টুডেণ্টে ডিব্ৰুগড়ত চৰকাৰী প্ৰশিক্ষণৰ সুবিধা লৈ আছে। এটি যে খুব এটা প্ৰফেশ্যনেলি কৰা হয়। তেজপুৰত CSRL বুলি এটাৰ লগত আমি লগ লাগি কৰি আছোঁ আৰু এই বছৰতে নলবাৰী, শিলচৰ আৰু যোৰহাটতো ৰাজ্যিক যুৱ আয়োগে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰোঁ। কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলোঁ আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলোঁ যে আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ।